বন্ধু বান্ধৱীসকল, আমাৰ এয়া চতুৰ্থ ভিডিঅ' আৰু এই ভিডিঅ'টো আমাৰ ঘৰত থকা কণ কণ মইনাহঁতৰ বাবে তেওঁলোকৰ জীৱনৰ কাৰণে খুব প্ৰয়োজনীয় কেইটামান কথাৰে পলিট টাৰ্ম নামৰ এটি ভিডিঅ' আগবঢ়াম। বন্ধু বান্ধৱীসকল, আমাৰ এই ভিডিঅ'টোৰ বিষয়বস্তু আমাৰ বাবেও আৰু বিশেষকৈ কণ কণ মইনাহঁতৰ জীৱনৰ আৰম্ভণিত কেনে শব্দ প্ৰয়োগ কৰিব লাগে তাৰ ওপৰত কৰা হ'ল। আমি বহু ভুলৰ মাজেৰে জীৱনৰ দিনবোৰ অতিবাহিত কৰি গৈ থাকোঁ, গমকে নেপাওঁ। অৱশ্যে ভুলবোৰৰ বাবে আমিয়ে মাত্ৰ দায়ী নহয়, আমাৰ ককা বপা আৰু সমাজ সচেতনতাৰ নজনা বিফলতাৰ পৰাও বহু ভুল আমাৰ জীৱনলৈ আহে আৰু আমাৰ সচেতনতাৰ বিফলতাৰ পৰাও আমি বহু ভুল কৰি যাওঁ। আমাৰ আৰু ভৱিষ্যতে আহি থকা নতুন প্ৰজন্মৰ জীৱনলৈ তাক এৰি থৈ যাওঁ। এনে বহু ভুলৰ মাজৰ পৰা ভাল বেয়া শব্দ দুটাৰ প্ৰয়োগ দুটা শাৰীৰে এই ভিডিঅ'টি পৰিপূৰ্ণ কৰিলোঁ। আমাৰ ঘৰত থকা কণ কণ মইনাহঁতে যেতিয়া ভাল বেয়া শব্দবোৰ ভগা চিগাকে ক'ব বিচাৰে আৰু বুজা নুবুজাকে বুজিব বিচাৰে, তেতিয়া আমি বেয়া শব্দটো কম জোৰ দি বা তাক লুকাই ৰাখি ভাল শব্দটো বেছি জোৰ দি বেছি প্ৰয়োগ কৰিব লাগে। তাকে নকৰি আমি বেয়া শব্দটোৰ বেছি জোৰ লগাই বেয়াটো বুজিবলৈ দিওঁ, কিন্তু আমাৰ মগজুৱে সেইটোকে বেছিকৈ কৰিব। যাৰ প্ৰায়োগিক জোৰ বেছি পাব, সি ভাল বেয়া বুজি নাপায়। আহক কণ কণহঁতৰ বাবে ভালৰ জোৰ কেনেকৈ বঢ়াব লাগে, যেনে এনেকে নকবা ভালকে কবা, এইবোৰ কথা নকবা ভাল কথা কবা, এনেকে নাখাবা ভালকে খাবা, এইবোৰ নাখাবা ভাল বস্তু খাবা, ইত্যাদি ইত্যাদি। এনেধৰণৰ ভালৰ প্ৰয়োগক জোৰ যদি আমি বঢ়াই দিওঁ, তেন্তে তাহাঁতৰ মগজুত ভালৰ পেটাৰ্ণ বাৰে বাৰে বনি গৈ থাকিব আৰু ভৱিষ্যতে তাহাঁতৰ জীৱন সুখ শান্তি আৰু আনতকৈ উন্নত ধৰণৰ জীৱন যাপন কৰিবলৈ সক্ষম হ'ব। ধন্যবাদ। জয় আই অসম, বন্দে মাতৰম, সত্যম জ্ঞানম অনন্তম ব্ৰহ্মা নমঃ। আল্লাহ হাফিজ।